4 মাহৰ পিছত হেড অফিচৰ পৰা এনেকে ঋণৰ বিষয় ক্ষেত্ৰত মানে এডভাইস আহি থাকিব তেতিয়া যে এইটো সকলে বুজাবলৈ যাব আৰু প্ৰতিটো মুহূৰ্তত আমাৰ প্ৰতিটো কাগজত কিন্তু চৰকাৰী গাঁওবুঢ়াৰ সিগনেচাৰ থাকিব আৰু চৰকাৰী গাঁওবুঢ়াজনহে মেন আমাৰ হেৰিয়া গতিকে আমি চৰকাৰী গাঁওবুঢ়াসকলক আমি কৰ্মবিলাক সাকসেছ হ'ব আমি ওপৰ মহলত কৈছো যে চৰকাৰী গাঁওবুঢ়া বনাইছে ঠিক চৰকাৰী গাঁওবুঢ়াৰ যিটো মূল্য সেই মূল্যটো আপোনালোকে কেলৈ দিয়া নাই তেওঁলোকৰ প্ৰতিএমটো ডিএম আমি কাউন্সিলত দি আছো তে কাউন্সিলে আমি নিশ্চয় পাব্লিকে কিবা উদ্ধাৰ পাইছে গাঁওবুঢ়া এজনৰ য'ত নেকি চৰকাৰী গাঁওবুঢ়াৰ ওচৰত 10,000 কৈ যদি এটা কিস্তিত আহে দুবাৰত আপোনাৰ বছৰত 20,000 টকা পাইছে সেই দুখীয়া মানুহজন লাইফত এটা উশাহ পাব তাৰ হাতত আছে মিনিষ্টাৰে সেইবোৰ বস্তুটো লুকাই ৰাখি থৈ দিছে সেইটো ফলত আজি এইবিলাক বস্তু পোৱা নাই আৰু গাঁওবাসী সমূহত যিবিলাক নেকি সমস্যা সমাধান কৰিবলৈ কাৰণে মুঠত লোকৰ ফালৰ পৰা আমাক সহায় সহযোগিতা লাগিব আমি আকৌ সুধিব খুজিছোঁ এটা উদাহৰণটো দিছোঁ কাৰ্বি আংলং সেইটো পৰিষদত আছে এখন জিলাত যদি হেৰি সমান্তৰাল পৰিষদ থাকিব তাত চৰকাৰে কোনটো পৰিষদত হেৰি আকৰ্ষতি দিব আমাৰ যিখন বৰ্তমান কাউন্সিল আছে সেইটো হৈছে ৰাজ্য চৰকাৰ কাউন্সিল আমাৰ এখন হৈছে এটা কেন্দ্ৰীয় চৰকাৰ তাৰমানে তিস্তা আঁচনি বৰ্তমান হাতত লৈ এইখন কাউন্সিল মানে স্থাপন কৰা হৈছে সেইটো ফালৰ পৰা এইটো অকণমান বৃহৎ হ'ল কাউন্সিলখন যদি শ্লিপ ফাইনেন্সৰ কাৰণে থাকিলেহেঁতেন নেটফিবিলাকৰ দৰে SRD বিলাকৰ দৰে সামাজিক পৰিষদ আছে ঠিক তেনেদৰে আমাৰ আপোনালোকৰ ইয়াত ক্ষমতাসমূহতো ইয়াত হেৰি পাঠক তেনেকৈ ক্ষমতা এইটো ভৱিষ্যতত কি ৰাজনৈতিকৰ অধীনতত হ'ব এইটো আমাৰ চৰকাৰীকৰণহে থাকিব চৰকাৰীকৰণ ডাইৰেক্ট আমাৰ এইটো চেণ্ট্ৰেল হ'ব এই বস্তুটো ৰাজনীতিকৰ হেৰিয়াৰ কোনো হেৰি নাই কৰে আৰু এনেইতো আমাৰ মানৱতা হিচাপে সমৰ্থন কৰিবৰ কাৰণে আমি আপোনালোকৰ হেৰি কাম কৰিছোঁ তথাপি ইয়াৰ আগতে আমি বহুত ক্ষেত্ৰত আমি জনাটো উচিত গতিকে দুখ নাপায় আৰু পাব্লিকক কোনো দিনাখনে যাতে মিছা কথা ক'ব নালাগে আমাৰ ফালৰ পৰা সেইটো কাৰণে আৰু আমাৰ ফালৰ পৰাই সেইখিনি চাজা আহিব ঠিক তেনেধৰণৰ মানুহ যাতে আহিব নোৱাৰে যে আপোনালোকে বিক্ৰী কৰিম বুলি ক'লে আমাক জনাই বিক্ৰী কৰিব বুজাবুজি নাই ফলত এইটো হৈ আছে সেইটো কাৰণে আমি পৰাপক্ষত যিমান পাৰোঁ আমি সেই বুজাবুজি শক্তিটো আমি মুখেৰে ইমান নকওঁ তাৰমানে মুখেৰে বহুত কৈছে মানুহে বহুত ভুৱা দি গৈছে সেইটো ফালৰ পৰা আমি ৰাইজে বিচাৰিলে এতিয়া আপোনাৰ এই খেৰিয়া লাগে কওক বোলে আমুক থানাত গৈ বা আমুক কোৰ্টত গৈ আমাক এখন দলিল লাগে ভৱিষ্যত যদি আপোনালোকে আমাৰ টকাখিনি লৈ পলাই যায় ভৱিষ্যত যদি আমাক কিবা এটা ধ্বংস কৰি থৈ যায় চলাবলৈ গ'লে তাৰ লজ্জা অপমানিত হয় সেইবিলাকৰ পৰা হাত সাৰিবলৈ কাৰণে ৰাইজে জাগৰণ হওক আৰু আমাৰ পৰা দলিল লওক আমি চকুমুদি লিখি দিম আমি নকৰোঁ এই কাম ভৱিষ্যত সমাজক কোনো ধৰণৰ মানে বিপদত নেপেলাওঁ আৰু সমাজক কোনো ধৰণৰ আমি অধপতনে পঠিয়াবলৈ নিবিচাৰোঁ ৰাইজৰ পেটত কোনো দিনাখনেই লাত নামাৰোঁ আৰু মাৰিবলৈ ইচ্ছা থাকিলে ৰাইজে মোক আহি লাত মাৰক আৰু ৰাইজে মোক পিছ কৰক কিয় সমাজৰ মুখ পেট বান্ধি ভাত খাই থকা কোন পুৰুষ গতিকে উচিত যদি সমাজৰ চিন্তা চৰ্চা কৰা লোক হয় তেন্তে তেখেতে উচিত কথা কৈ উচিত কৰ্ম কৰি সমাজত দেখুৱাবই লাগিব গতিকে সমাজৰ চিন্তা কৰা বহুজনী দুখীয়া ক'ত যাৰ নেকি চকু নাই যাৰ হাত ভৰি নাই সেইজন লোকেহে দুখীয়া কিন্তু আমি প্ৰত্যেকে ধনী আমাক ধনী হ'বলৈ কাৰণে সুবিধা দিয়া নাই কোনোবাই খাই থৈছে কোনোবাই কিবা কৰি থৈ দিছে কিন্তু আমি ক'ত ধৰিম আমাৰ ইয়াত ধৰি থাকিবলৈ নাই য'ত ইমান কথা জানিব লাগে গতিকে আমি চুকে কাণে পৰি হৰি থকা নাই জনা নাই ব্যৱস্থা আৰু সমাজে আমাৰ লগত লগে ভাগে যোগদান কৰক আৰু সমাজে আমাৰ ফালৰ পৰা কি বহুত ৰিপৰ্টাৰ দেখিছোঁ সেই কোনোবা কোৱা কথাই পেপাৰত উঠাই দিয়ে গতিকে এইবোৰ ক্ষেত্ৰতো যোনেই নকৰক কৰাজনেই ভুল এই ভুলবিলাক
মই যে চিন্তা কৰোঁ আমার সমাজ কল্যাণ উন্নয়ন সমিতি রিপোর্টিং বিষয়ে মাতিছে আৰু এই দেশখন হষ্টিং কৰিব আমাৰ অধ্যক্ষতা হেৰি কৃষ্ণদেৱ ৰংপিত আজি আমি আহি আমাৰ যিটো সমাজ কল্যাণ উন্নয়ন সমিতি এই সমিতিৰ এই কাৰ্যসূচীটো হ'ল দুৱাৰ মুকলি তথা উপস্থিত আজি খেৰণী ব্ৰাঞ্চ সমাজ কল্যাণ উন্নয়ন সমিতি যিটো আমাৰ হালধীয়া হৈছে সেইটো আমাৰ হৈছে যেনিবা এটা চমুটুকা হিচাপত এমপ্লয়মেণ্ট বুলি কোৱা যায় আমাৰ কৰ্মচাৰীসকলে এই সমাজ কল্যাণৰ বিষয়ে যিবিলাক আমি কৰ্ম কৰি গৈছোঁ বা কৰ্ম কৰিছোঁ আৰু কৰিম বুলি যিসকলে আমি আগবাঢ়িছোঁ সেই হালধীয়া